বুধবাৰৰ দিনটোত তামিলনাডুৰ চৰকাৰৰ তৰফৰ পৰা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। থালাপতি বিজয় মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ ছাডেন ভিজিটত যায়, ইনস্পেকশ্যনত যায় আৰু চৰকাৰী কাম কাজবিলাক সঠিক ৰূপে হৈছে নে নাই তাৰ ওপৰত নজৰ ৰাখে। কেতিয়াবা বিজয়ক যদি হাস্পাতালত দেখিবলৈ পোৱা যায়, কেতিয়াবা বিজয় গৈ উপস্থিত হয় চৰকাৰী হোষ্টেলত। এবাৰ থালাপতি বিজয় উপস্থিত হ'ল গ্ৰেটাৰ চেন্নাইত থকা মেট্ৰৰ নিৰ্মাণ কাৰ্য কিদৰে চলি আছে, তাৰ সম্প্ৰসাৰণৰ কাম কিদৰে চলি আছে, মেট্ৰ' ৰেল সেৱা চেন্নাইৰ জনতাই, তামিলনাডুৰ জনতাই কিমান দূৰ লাভ কৰিবলৈ সক্ষম হৈছে, এই সবিশেষ তথ্য জানিবলৈ মুখ্যমন্ত্ৰীগৰাকী নিজেই তাত উপস্থিত হয়। মুখ্যমন্ত্ৰী বিজয় যেতিয়া মেট্ৰ' ষ্টেচনলৈ আগবাঢ়ি যায়, তেখেত অহাৰ কথা গম পাই অঞ্চলটোত হাজাৰ হাজাৰ লোক সমবেত হয়। সকলোৱে তেখেতক আদৰণি জনায়। তেখেতক এবাৰ লগ পাবলৈ, তেখেতৰ এবাৰ দেখা পাবলৈ তামিলনাডুৰ জনতাই অপেক্ষা কৰি থাকে। আৰু বিজয়ৰ এই জনপ্ৰিয়তা দিনক দিনে এতিয়া তামিলনাডুত বৃদ্ধি পাইছে। এই দৃশ্যসমূহ চালে আপোনালোকে অনুমান কৰিব পাৰিব যে এইগৰাকী থালাপতি বিজয় বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৰা কামৰ বাবে কিদৰে তামিলনাডুৰ জনতাৰ অন্তৰে অন্তৰে সোমাই পৰিছে। কিয়নো বিজয়ে কৈছে তামিলনাডুত এতিয়া দুৰ্নীতি বন্ধ কৰা হ'ব, জনতাৰ কাম হ'ব, জনতাৰ কথাবিলাক শুনা হ'ব আৰু যিবিলাক চৰকাৰী বিষয়াই কামত এমাহি কৰিব, গাফিলতি কৰিব, ঘোচ ল'ব বা কাম নকৰিব, তেনেকুৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ লগতে বুধবাৰৰ দিনটোত থালাপতি বিজয় চৰকাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত, তামিলনাডুৰ ভৱিষ্যত। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ইনভেষ্ট কৰাৰ প্ৰয়োজন আছে, তেওঁলোকৰ শিক্ষাৰ ওপৰত ইনভেষ্ট কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়ে তেওঁলোকক সহায় কৰাৰ প্ৰয়োজন আছে। তামিলনাডু দেশৰ আন প্ৰান্তৰ লগতে মিড ডে মিল দিয়া হয়। বিজয় চৰকাৰ অহাৰ পিছত 8ম শ্ৰেণীলৈকে এয়া সম্প্ৰসাৰণ কৰা হৈছিল আৰু তাৰ লগতে এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে সপ্তাহত এটা দিন এইসকল ছাত্ৰ ছাত্ৰীক চিকেন বিৰিয়ানী যোগান ধৰিব বিজয় চৰকাৰ। অৰ্থাৎ যি সময়ত পশ্চিমবংগৰ নিচিনা ৰাজ্যত চৰকাৰ অহাৰ পাছত খাদ্যত কণী দিয়াটো বন্ধ কৰি দিছে, ডিম দিয়াটো বন্ধ কৰি দিছে, সেই সময়তেই আন এখন ৰাজ্য তামিলনাডুত সিদ্ধান্ত গ্ৰহণ কৰিছে যে যাতে এইসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ খাবলৈ পায়, প্ৰটিন তেওঁলোকে পায়, তাৰ বাবে চিকেন বিৰিয়ানী তেওঁলোকক যোগান ধৰাৰ সিদ্ধান্ত লৈছে। এনেবিলাক কাৰণতে থালাপতি বিজয় এতিয়া তামিলনাডুৰ জনতাৰ অন্তৰে অন্তৰে সোমাই পৰিছে। এই ভিডিঅ'ত মই আপোনালোকক লৈ আহিব বিচাৰিছো থালাপতি বিজয় কেইবাটাও নতুন কাম, যিকেইটা কামক লৈ তামিলনাডুৰ জনতাই তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ যিবিলাক পদক্ষেপ, এই পদক্ষেপক লৈ যথেষ্ট প্ৰশংসা কৰিছে। বুধবাৰৰ দিনটোত থালাপতি বিজয় গ্ৰেটাৰ চেন্নাই যেতিয়া মেট্ৰ' ষ্টেচনত উপস্থিত হয়, তেখেতক চোৱাৰ বাবে যথেষ্ট সংখ্যক লোকে ভিৰ কৰে। এগৰাকী অভিনেতাক নহয়, এগৰাকী মুখ্যমন্ত্ৰীক চোৱাৰ বাবে জনতা সমবেত হয়। বিজয়ৰ এয়া আছিল ইনস্পেকশ্যন আৰু ছাডেন ভিজিট। গ্ৰেটাৰ চেন্নাইত যিসমূহ মেট্ৰ' নিৰ্মাণ কৰি থকা হৈছে, এই মেট্ৰ' নিৰ্মাণৰ কাম, ৰেলসমূহৰ সম্প্ৰসাৰণৰ কাম, ট্ৰেকসমূহৰ সম্প্ৰসাৰণৰ কাম কিমান ভাল হৈছে তাৰ ওপৰত থালাপতি বিজয়ে যথেষ্ট নজৰ ৰাখিছে। থালাপতি বিজয়ৰ তৰফৰ পৰা প্ৰথমতে যিসকল বিষয়া আছে, বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। ট্ৰেকসমূহৰ সমগ্ৰ তথ্য পাতি তেওঁ সংগ্ৰহ কৰে আৰু তাৰ পাছত তেওঁ এটা সিদ্ধান্ত লয়। থালাপতি বিজয়ে কৈছে সাধাৰণ লোকৰ দৰে তেওঁ এই মেট্ৰ'ত যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ পিছত বিজয়ে টিকট কাটে আৰু মেট্ৰ'ত প্ৰৱেশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া গ্ৰেটাৰ চেন্নাইত থকা মেট্ৰ'ত প্ৰৱেশ কৰে, তাত যিসকল যাত্ৰী আছিলে তেওঁলোক আচৰিত হৈ পৰে। কিয়নো এগৰাকী মুখ্যমন্ত্ৰী, এগৰাকী VVIP হঠাৎ ইমান ওচৰৰ পৰা এই মুখ্যমন্ত্ৰীগৰাকীক তেওঁ সাক্ষাৎ পাইছে। বিজয়ক দেখাৰ পিছত এগৰাকী বয়োজ্যেষ্ঠ মহিলা যথেষ্ট আৱেগিক হৈ পৰে। নিজৰ পুত্ৰক যিদৰে মৰম কৰে, যিদৰে চুমা যাচে, ঠিক সেইদৰেই এই বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে, আইতাগৰাকীয়ে বিজয়ক আশীৰ্বাদ দিয়ে। এই দৃশ্য সামাজিক মাধ্যমত এতিয়া যথেষ্ট চৰ্চিত হৈ পৰিছে। এই দৃশ্যই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী হোৱাৰ পাছতো বিজয়ক কিদৰে বিভিন্ন বয়সৰ লোকসকলে আঁকোৱালি লৈছে। নিজৰ ল'ৰাৰ দৰে এইগৰাকী মুখ্যমন্ত্ৰীক তেওঁলোকে মৰম কৰা আৰম্ভ কৰিছে। কিয়নো ইয়াৰ কাৰণ হৈছে বিজয়ে জনতাৰ পক্ষে চিন্তা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পাছত মেট্ৰ'ৰ প্ৰতিটো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰে, তাত থকা যাত্ৰীসকলৰ সৈতে কথা পাতে, তেওঁলোকে সকলো সুবিধা পাইছে নে নাই তাৰ সকলো খাতিয়ান দাঙি ধৰে। ইয়াৰ লগতে বিজয়ৰ তৰফৰ পৰা কোৱা হয় যে অতি শীঘ্ৰেই তামিলনাডুৰ আন প্ৰান্ততো এই মেট্ৰ' সেৱাৰ সম্প্ৰসাৰণ কৰা হ'ব, ৰেলৱে ট্ৰেকৰ সম্প্ৰসাৰণ কৰা হ'ব, অতি সহজতে যাতে চেন্নাই জনতাই এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ যাত্ৰা কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনে কাৰণতে থালাপতি বিজয়ৰ এই জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে। এই ফটোগ্ৰাফাৰ ভিডিঅ' CM তামিলনাডুৰ তৰফৰ পৰা যেতিয়া প্ৰকাশ কৰা হৈছে, সামাজিক মাধ্যমত এইসমূহ ফটো আৰু ভিডিঅ' এতিয়া জুইৰ দৰে বিয়পি পৰিছে।
কিয়নো বিজয়ক চাবলৈ হাজাৰ হাজাৰ লোক বিভিন্ন বয়সৰ লোকসকল আহিছে মুখ্যমন্ত্ৰীগৰাকীৰ লগত ফটো তুলিছে তেওঁলোকৰ লগত কথা পাতিছে আৰু বিজয়ে ৱেভ কৰি তেওঁলোকক সম্ভাষণ জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই জনপ্ৰিয়তাৰ বাবে বহুতেই ক'ব বিচাৰিছে যে আগন্তুক সময়ত তামিলনাডুত থালাপতি বিজয়ক বাদ দি আন কোনো ৰাজনৈতিক দল আৰু নেতাই বৰ বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিব আনকি বহুতেই দাবী কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনতো বিজয়ৰ টিভিকে দলে যথেষ্ট ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে থালাপতি বিজয়ে যিবিলাক সিদ্ধান্ত লৈছে সময়ে সময়ে তেওঁ সাডেন ভিজিটত হাস্পাতালত যায় হাস্পাতালত থকা দুৰ্নীতিৰ ওপৰত একশ্যন লয় চৰকাৰী হোষ্টেলত যায় তাত যদি খামখেয়ালি হৈ আছে তাৰ ওপৰত একশ্যন লয় জনতাৰ কথা তেওঁ শুনা আৰম্ভ কৰিছে সাধাৰণ মানুহে মুখ্যমন্ত্ৰীগৰাকীক অতি সহজতে পোৱা আৰম্ভ কৰিছে সাধাৰণতে মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিবলৈ যথেষ্ট ভিভিআইপি প্ৰটকল থাকে কটকটীয়া নিৰাপত্তা বেষ্টনী থাকে ৰাজহুৱা স্থানত সীমিত সময়ৰ বাবেহে তেওঁলোকক এক্সেছ পোৱা যায় কিন্তু এইগৰাকী থালাপতি বিজয়ে এই সকলোবিলাকৰ সংজ্ঞা সলনি কৰি দিছে মুখ্যমন্ত্ৰী হিচাপে নহয় এজন সাধাৰণ মানুহ হিচাপে তেওঁ জনতাৰ কাষত গৈ জনতাৰ কথা শুনা আৰম্ভ কৰিছে এনে কাৰণতে বিজয় জনপ্ৰিয়তা এটা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই ঘটনা চলি থকাৰ মাজতে বিজয় চৰকাৰৰ এটা সিদ্ধান্তক লৈ ব্যাপকভাৱে চৰ্চা চলিছে আপোনালোকে গম পায় পশ্চিমবংগত যেতিয়া শুভেন্দু অধিকাৰীৰ চৰকাৰ আহিলে এটা সময়ত চৰ্চা চলিলে যে পশ্চিমবংগৰ মিড ডে মিলৰ দায়িত্ব ইস্কনক দিয়া হ'ব তাৰ বাবে এই মিড ডে মিলৰ পৰা কণী বা ডিমৰ খাদ্য সম্পূৰ্ণৰূপে আঁতৰাই ৰখা কিন্তু এই বিষয়টোক লৈ যেতিয়া সমালোচনা হ'ল আজি কিছু সময়ৰ আগতে পশ্চিমবংগৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে চৰকাৰৰ তৰফৰ পৰা মিড ডে মিলত কণী বা ডিমৰ যোগান ধৰা হ'ব কিন্তু প্ৰথম অৱস্থাত ইয়াৰ যোগান নধৰো বুলি কৈছিলে যাক লৈ বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে কিয়নো এইসকল দৰিদ্ৰ পৰ্যায়ৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়লৈ যায় তেওঁলোকৰ খাদ্যত পুষ্টিৰ অভাৱ ঘটে তেওঁলোকে ভালকৈ ঘৰত খাবলৈ নাপায় গতিকে তেওঁলোকক পুষ্টিকৰ আৰু প্ৰটিনযুক্ত খাদ্য দিয়াৰ বাবে চৰকাৰসমূহে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে এতিয়া আহিব বিচাৰিছোঁ তামিলনাডুৰ বিজয়ৰ এক সিদ্ধান্ত তামিলনাডুত অষ্টম শ্ৰেণীলৈকে মিড ডে মিলৰ ব্যৱস্থা আছে ইয়াৰ আগলৈকে মিড ডে মিলত কণীৰ যোগান ধৰা হৈছিল বা ডিমৰ যোগান ধৰা হৈছিল কিন্তু বিজয় মুখ্যমন্ত্ৰী হোৱাৰ পাছত আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰৰ যিগৰাকী শিক্ষামন্ত্ৰী আছে তেওঁৰ তৰফৰ পৰা কোৱা হৈছে যে অতি শীঘ্ৰেই তামিলনাডুৰ ছাত্ৰ ছাত্ৰীসকলক চিকেন বিৰিয়ানী যোগান ধৰা হ'ব আপোনালোকে ঠিকেই শুনিছে চৰকাৰী বিদ্যালয়ত যোৱা এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া মিড ডে মিলত সপ্তাহত এটা দিন চিকেন বিৰিয়ানী পাব বিজয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ইয়াত যথেষ্ট চৰকাৰৰ খৰচ হ'ব কিন্তু খৰচ হ'লেও তেওঁলোকে ক'ব বিচাৰিছে এই ইনভেষ্টমেণ্ট কৰিছে তেওঁলোকে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এই ইনভেষ্টমেণ্ট কৰা হৈছে নতুন প্ৰজন্মৰ বাবে এই ইনভেষ্টমেণ্ট কৰা হৈছে নলেজৰ বাবে শিক্ষাৰ বাবে এনেবিলাক কাৰণতে থালাপতি বিজয় এতিয়া তামিলনাডুৰ জনতাৰ অন্তৰে অন্তৰে সোমাই পৰিছে যিগৰাকী অভিনেতাক তেওঁলোকে অন স্ক্ৰীণ দেখা পাইছিল ৰূপালী পৰ্দাত দেখা পাইছিলে বিভিন্ন ছবিত একশ্যন কৰা দেখা পাইছিলে সেইগৰাকীক এতিয়া মুখ্যমন্ত্ৰী হিচাপে এগৰাকী নেতা হিচাপে নিজৰ পৰিয়ালৰ সদস্য হিচাপে পাবলৈ সক্ষম হৈছে তামিলনাডুৰ জনতাই কৈছে যে বিজয়ক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে জয় কৰাই বা টিভিকেক তেওঁলোকে নিৰ্বাচিত কৰি কোনো ভুল কৰা নাই তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যপন্থা এতিয়া এইদৰে হৃদয়ে সোমাই পৰিছে তামিলনাডুৰ জনতা শেহতীয়াকৈ থালাপতি বিজয়ৰ অন্তিমখন চিনেমা জননায়কনেও মুক্তি লাভ কৰে ইতিমধ্যে চিনেমাখনে তামিলনাডুত ধুমুহাৰ সৃষ্টি কৰিছে এটাৰ পিছত আনটাকৈ ৰেকৰ্ড ভংগ কৰি বহুশ কোটি টকা এই চিনেমাখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এফালে ছবিগৃহত মুখ্যমন্ত্ৰীগৰাকীক শেষৰখন ছবি চাবলৈ জনতাই ভিৰ কৰিছে আৰু আনফালে ৰিয়েল লাইফত বিজয়ে জনতাৰ কাম কৰা আৰম্ভ কৰিছে এনেবিলাক কাৰণতে ক'ব বিচাৰিছে থালাপতি বিজয় আগন্তুক সময়ত দেশৰ ৰাজনীতিটো অতি গুৰুত্বপূৰ্ণ ভূমিকা হয়তো পালন কৰিব বিজয়ে যদি অনাগত সময়ত দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি যায় সাধাৰণ জনতাৰ কথাত গুৰুত্ব দিয়ে সাধাৰণ লোকৰ বাবে তেওঁ অতি সহজতেই উপলব্ধ হয় তেওঁক ৰোধ কৰাটো হয়তো ডিফিকাল্ট হৈ পৰিব বা কঠিন হৈ পৰিব প্ৰতিটো ৰাজনৈতিক দলৰ বাবে যি সময়ত ডিএমকে বিজয়ক সমালোচনা কৰি আছে টিভিকে সমালোচনা কৰি আছে বিজয়ে এইবিলাকক গুৰুত্ব নিদি জনতাৰ কাম কৰা আৰু জনতাৰ সেৱাত মনোনিৱেশ কৰিছে এয়া আছিলে থালাপতি বিজয়ৰ নতুন কাহিনী আৰু বিজয়ক এইদৰে জনতাৰ মাজত দেখা পায় আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো যদি আপুনি ছ'চিয়েল মিডিয়া বা ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ